নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকৰ মাজত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো যেটো আজি আপোনালোকক দিব ওলাইছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তো কি খবৰ আছে আজি আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস প্ৰথমটো খবৰ দিব ওলাইছো অৰুণোদয় আঁচনিৰ এটা ভাল খবৰ যেটো অৰুণোদয় আঁচনিৰ নতুনকৈ এবাৰ যেটো লিষ্ট প্ৰকাশ পাব অৰুণোদয় আঁচনিৰ বহুতো মহিলা লাভ কৰিব এবাৰ অৰুণোদয় আঁচনিৰ সুবিধা তো যিসকল মহিলা আগতে অৰুণোদয় কিস্তি লাভ কৰা নাছিলে এবাৰ যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো মহিলাকে দিয়া হ'ব এই সুবিধা আপুনি যদি অৰুণোদয় আঁচনিৰ কিস্তি পোৱা নাছিলে তেনেহলে এবাৰ আপোনালোকে একেলগত লাভ কৰিব বুলি কৈছে মানে 4 মাহৰ কিস্তি আপোনালোকে একেলগত লাভ কৰিব পাৰিব মানে পূৰ্বতে যিসকলে লাভ কৰি থকা পুৰণি হিতাধিকাৰী সকলক কোৱা হৈছে যিসকল পুৰণি হিতাধিকাৰী আছে সেই পুৰণি হিতাধিকাৰী সকলে মানে আগতে কিস্তি পোৱা নাছিলে তো যিসকলে কিস্তি পোৱা নাছিলে সেই কিস্তি নোপোৱা মহিলাসকলক মানে একেলগত আপোনালোকক যেটো কিস্তি মানে প্ৰদান কৰা হ'ব যদি আপুনি কিস্তি পোৱা নাছিলে আৰু নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত যেহেতু এটা নতুন যেটো আপোনালোকৰ আপডেট আহিছে যে আপোনালোকৰ যিসকলে পক্ষেকত ডকুমেন্ট জমা দিছিলে তেখেতসকলৰ মানে ভেৰিফাই হৈ গৈছে ইতিমধ্যে যেটো ভেৰিফাই কাম হৈ গৈছে আৰু সেই ভেৰিফাই লিষ্ট আপোনালোকক যেটো অতি সোনকালে ৰিলিজ কৰি দিয়া হ'ব তাৰ কাৰণে আপোনালোকে কিছুদিন ওয়েট কৰিব লাগিব আৰু কিছুদিন পিছত মানে এপ্ৰিল মাহৰ ভিতৰতে হয়তো আপোনালোকে ইলেকশনৰ আগে আপোনালোকৰ যেটো লিষ্ট প্ৰকাশ পাব আৰু এই লিষ্ট যিসকল এই লিষ্টত নাম আহিব সেই লিষ্টত নাম থকা সকলে লাভ কৰিব অৰুণোদয় সুবিধা আৰু ৰেশন কাৰ্ড যদি আপোনালোকৰ আছিলে যদি আপুনি ৰেশন কাৰ্ড লাভ কৰিছে তেনেহলে আপুনি অৰুণোদয় সুবিধা লাভ কৰিব আৰু 4 জন আপোনাৰ মেম্বাৰ আপোনাৰ পৰিয়ালৰ ভিতৰত হ'ব লাগিব আৰু এখন ৰেশন কাৰ্ড হ'ব লাগিব যদি আপোনাৰ দুখন ৰেশন কাৰ্ড থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰিব পাৰে তো সেই বস্তুটো আপোনালোকে চাই ল'ব আৰু আপোনালোকে যেতিয়া পক্ষেকত ডকুমেন্ট জমা দিছিলে তেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ লগত আপুনি যেটো ডকুমেন্ট কি দিছিলে আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি যেটো আপোনালোক কিছুমান ডকুমেন্ট যেটো লৈছিলে বেংকৰ একাউন্ট আপোনালোকে দিছিলে নে নাই যদি আপুনি বেংকৰ একাউন্ট নাই দিয়া তেনে ক্ষেত্ৰত আপোনালোকৰ আকৌ নতুনকৈ হয়তো আপোনালোকে দিব লাগিব পাৰে কিন্তু এতিয়া যিসকলৰ ডকুমেন্ট মানে শুদ্ধকৈ দিয়া হৈছিলে যিসকলে শুদ্ধকৈ আবেদন মানে যদি আপুনি ডকুমেন্ট লোৱাত আপোনালোকৰ যদি কোনো প্ৰবলেম হোৱা নাই বা আপুনি যদি কিবা মিস্টেক কৰা নাই তেনেহলে আপোনাৰ নামটো আহি যাব আৰু আপোনাৰ নামটো যদি আহে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা তো মুখ্যমন্ত্ৰী যেটো কৈছে 20 লাখ মহিলাক সামৰি লোৱা হ'ব প্ৰতিখন ৰাজ্যৰ পৰা 10,000 কৈ লাভ কৰিব অৰুণোদয় সুবিধা যদি আপোনাৰ গাঁৱত যদি ধৰক 20,000 মহিলা আছে তেনেহলে 10,000 হে পাব তো 10,000 সিলেক্ট কৰা হ'ব তাৰ ভিতৰত যিসকলৰ যোগ্য হ'ব আপুনি যদি যোগ্য বিবেচিত হয় তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা আৰু অৰুণোদয় 3 ৰ ফৰ্ম ইতিমধ্যে দিয়া হ'ব আৰু কিছুদিন পিছতে আৰু কিছুমান জায়গাত দিয়া বুলি কৈ আছে কিন্তু দিয়া নাই এতিয়ালৈকে অৰুণোদয় 3 ৰ ফৰ্ম তো বহুতে মিছা কথা কৈ আছে তো অৰুণোদয় 3 ৰ ফৰ্ম এতিয়ালৈকে দিয়া নাই কিয় দিয়া নাই অৰুণোদয় আঁচনি 3 ৰ ফৰ্ম যেটো দিয়া হ'ব আৰু ভেৰিফাই লিষ্ট প্ৰকাশ পোৱাৰ পিছতহে মানে যিসকলৰ নাম চেক কৰিব নাম আহিব সেই নাম থকা মহিলাসকলেহে লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা তো গাইস নিশ্চয় বুজি পাইছে আৰু এটা খবৰ দিব বিচাৰিছো নেক্সট খবৰ হৈছে আপোনাৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে যিসকল গোটৰ মহিলা আছে সেই মহিলাসকলৰ বাবে ভাল খবৰ আপোনালোকে 1 এপ্ৰিলতে যেটো 1 এপ্ৰিলৰ ভিতৰতে মানে 1 এপ্ৰিলৰ পৰা আপুনি ধৰক 7 এপ্ৰিলৰ ভিতৰত আপোনালোকে লাভ কৰিব 10,000 টকা যেটো 1 এপ্ৰিলত দিয়াৰ কথা যেটো কৈ আছে বহুতে কৈ আছে কিন্তু 1 এপ্ৰিলত হয়তো আপোনালোকে নাপাব পাৰে 5 বা 7 ৰ ভিতৰত মানে প্ৰথমটো সপ্তাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব যেটো কৈছে তো আপোনালোকে 10,000 টকা আপোনাৰ বেংকত ডাইৰেক্ট লাভ কৰিব 10,000 টকা কিন্তু আপোনালোকে তাৰ কাৰণে আপোনাৰ বেংকৰ একাউন্ট আপোনালোকে এবাৰ চেক কৰিব আপোনাৰ বেংকৰ একাউন্টত কেৱাইসি হৈ আছে নে নাই যদি কেৱাইসি আপডেট নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰিব পাৰে তো সেই বস্তুটো আপোনালোকে চেক কৰি চাব আপোনাৰ বেংকৰ একাউন্টটো ঠিক আছে নে নাই আপোনাৰ বেংকৰ একাউন্টটো আধাৰৰ লগত লিংক হৈ আছে নে নাই যদি আপোনাৰ লিংক হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰবলেম নাই আপুনি নিশ্চয় লাভ কৰিব পাৰিব 10,000 টকা আৰু গোটৰ মহিলাসকলক যেটো 10,000 টকা দিম বুলি কৈছিলে লাখপতি বাইদেউ যিসকলক কোৱা হয় লাখপতি বাইদেউ যেটো মুখ্যমন্ত্ৰী কৈছিলে কিন্তু সেই দিন যেটো এতিয়া আৰু অন্ত পৰিব বহু দিনৰ পৰা যেটো অপেক্ষা কৰি আছিল লাখপতি বাইদেউসকলে কেতিয়া দিয়া হ'ব 10,000 টকা আৰু কিছুদিনৰ পিছতে এটো মাহ যোৱাৰ পিছত আপোনালোকে নেক্সট মাহত লাভ কৰিব যেটো বাজেটত ঘোষণা হৈ গৈছে আৰু কৈছে 10,000 টকা মুকলি কৰা হ'ব আৰু প্ৰতিখন জিলাৰ পৰা যেটো লাভ কৰিব এই লাখপতি আঁচনিৰ ধন যদি আপুনি এই আঁচনিৰ বাবে আবেদন কৰিছিলে যদি আপুনি একো ভুল হোৱা নাই আপোনাৰ যদি মোবাইলত যদি ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি যদি আপোনাৰ মেসেজ আহিছে
তেতিয়াহ'লে আপুনি সন্দেহ নাই আপুনি নিশ্চয় লাভ কৰিব আপুনি লাখপতি বাইদেউৰ আঁচনিৰ যিহেতু 10,000 টকা অতি সোনকালে আপোনালোকৰ একাউণ্টত 10,000 টকা সোমাই দিয়া হ'ব। তাৰ কাৰণে আপোনালোকে বেংকৰ একাউণ্টটো আপুনি চেক কৰি থাকিব আৰু বেংকৰ একাউণ্টটো আপোনালোকৰ লিংক হৈ আছে নে সেই বস্তুটো আপুনি এবাৰ চেক কৰি ল'ব যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়, যাতে আপোনাৰ পইচাটো ডাইৰেক্ট আহি যায়। আৰু লিংক নাথাকিলে কিন্তু আপুনি পইচা লাভ নকৰে। তো লিংকটো আপোনালোকে কৰাই ল'ব যদি কৰোৱা নাই। তো লিংকটো যিটো জৰুৰী, তো লিংক বস্তুটো যিটো আপোনালোকৰ সকলো ক্ষেত্ৰতে যিটো লাগে। তো গাইজ নিশ্চয় বুজি পালে। তো লাখ লাখ মহিলাৰ বাবে ভাল খবৰ, যিটো 40 লাখ মহিলাক দিয়া হ'ব এই 10,000 টকা। তো গাইজ নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰ দিব বিচাৰিছো, যেহেতু চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। চৰকাৰী ঘৰৰ যিসকলে আবেদন কৰিছিলে, আপুনি যদি 2024ত যদি চৰকাৰী ঘৰ আবেদন কৰিছিলে, অনলাইনে হওক বা অফলাইনে হওক যদি আবেদন কৰিছিলে, আপোনাৰ যদি জিঅ'টেক আপোনাৰ যদি আইডি নম্বৰ যদি আপুনি লাভ কৰিছিলে, তেনেহ'লে আপোনাৰ চৰকাৰী ঘৰ আহি যাব, আপুনি পইচা পাই যাব, মানে আপোনালোকক পইচা সোমাই দিয়া হ'ব। যিসকলে চৰকাৰী ঘৰৰ আইডি লাভ কৰিছে ইতিমধ্যে, তো সেইসকলক যিটো চৰকাৰী ঘৰৰ পইচা আহি যাব একাউণ্টত, আপোনালোকে লাভ কৰিব। আৰু এবাৰ চৰকাৰী ঘৰৰ ছাবচিডি কিমান আপোনালোকে নিশ্চয় চাগে জানিব বিচাৰে, কিয়নো চৰকাৰী ঘৰৰ এবাৰ আপডেট জনোৱা মতে যিহেতু মানে 1,80,000 বুলি যিহেতু শুনা পাইছো, তো সিমান হ'ব পাৰে, 1,80,000 হ'ব পাৰে, হয়তো 2 লাখ হ'ব পাৰে, কিয়নো প্ৰথমবাৰ আগতে আছিলে 1,30,000। তো এবাৰ যিটো বৃদ্ধি কৰা হৈছে চৰকাৰী ঘৰৰ যিটো ছাবচিডি আছে, আপোনাৰ 1,80,000 পৰা আপোনালোকৰ প্লাছ আপোনাৰ 2 লাখৰ ভিতৰত হ'ব। তো আপোনালোকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, তো সেইসকলে চৰকাৰী ঘৰ এবাৰ লাভ কৰিব। আপোনাৰ তালিকা ওলাই গৈছে, আপোনালোকে তালিকাখন এবাৰ চেক কৰি ল'ব আপোনাৰ নামটো আছে নে নাই, আৰু আপুনি আইডি নম্বৰ লাভ কৰিছে নে নাই। যদি আপুনি আইডি নম্বৰ লাভ কৰিছে, তেনেহ'লে আপোনাৰ চৰকাৰী ঘৰৰ পইচা আপোনাৰ একাউণ্টত সোমাই যাব। তো গাইজ নিশ্চয় বুজি পালে। তো বেছি দিন নাই, আপোনালোকে চৰকাৰী ঘৰ যিটো মুকলি কৰা হ'ব, মুখ্যমন্ত্ৰীয়ে যিটো ইতিমধ্যে কৈছে, আৰু ইয়াৰ বাবে যিহেতু প্ৰচাৰ চলোৱা হ'ব বহুতো গাঁও অঞ্চলবিলাকত। তো কোনে কোনে লাভ কৰা নাই চৰকাৰী ঘৰ, তাৰ বাবে যিটো ভেৰিফাই কাম চলি আছে নতুনকৈ দিয়াৰ বাবে বহুতো পৰিয়ালক দিয়া হ'ব। যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব। আৰু আপোনাৰ ৰেচন কাৰ্ড যদি আছে, আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে আপুনি যিটো ৰেচন কাৰ্ডৰ সুবিধা আছে, সেই সুবিধাখিনি আপুনি পাই থাকিব লাগিব, তেতিয়াহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো লাখ লাখ মহিলাক দিয়া হ'ব চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰৰ বাবে আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড লাগিব, আপোনালোকক ভোটাৰ কাৰ্ড আছে নে আপুনি চাই ল'ব। তো সেই বস্তুটো লাগিব। আৰু ইনকাম এখন আপোনালোকক হয়তো চাৰ্টিফিকেট লাগিব পাৰে। তো ইনকামটো আপোনালোকে দেখুৱাব লাগিব, কিমান টকা আপোনাৰ ইনকাম হয় বছৰি। তো সেই বস্তুটো আপুনি ইনকাম চাৰ্টিফিকেট যদি পাৰে এখন উলিয়াই ল'ব। আৰু চৰকাৰী ঘৰৰ আবেদন যিটো মুকলি কৰা হৈছে, তো আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে যদি আকৌ নতুনকৈ, তেনেহ'লে আপুনি CSC চেণ্টাৰৰ লগত যোগাযোগ কৰিব, কিয়নো CSC চেণ্টাৰত ইয়াৰ যিটো অনলাইন আবেদন হৈ আছে, কিন্তু আপুনি মোবাইলত আবেদন কৰিলে নহ'ব, আপুনি CSC চেণ্টাৰত যাব লাগিব। CSC চেণ্টাৰত গৈ আপুনি তেখেতসকলক ক'ব চৰকাৰী ঘৰৰ আবেদন হৈ আছে নে নাই। যদি হৈ আছে, তেনেহ'লে আপুনি তাতে আবেদন কৰিলে আপুনি চৰকাৰী ঘৰৰ আইডি আপুনি লাভ কৰিব পাৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক 3টা খবৰ জনালো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে, যদি আপুনি চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।